অপৰাধীৰ সুৰক্ষিত ঘাটি এতিয়া ডেম আমিনগাঁও উত্তৰ গুৱাহাটীৰ অলিয়ে গলিয়ে গঢ় লৈ উঠা ভঙা চিঙা সংগ্ৰহ কৰা ডেমসমূহ এতিয়া অপৰাধীৰ ঘাটি হাজৰ কুখ্যাত অপৰাধী চক্ৰই ডেম্পৰ ব্যৱসায়ৰ চলেৰে চুৰি ডকাইতিত নমা সম্প্ৰতি পোহৰলৈ আহিছে আমিনগাঁও ল ইউনিভাৰ্চিটিত চোৰ কৰা চোৰৰ ফুটেজ বন্দী হৈছে চিচিটিভি কেমেৰাত চোৰে ঠেলাত শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰিছিল সাইফুদ্দিন নামৰ এইগৰাকী লোকে আমিনগাঁৱত বাহৰ পাতি ডেম্পৰ চলেৰে কৰি আহিছে অপৰাধমূলক কাম-কাজ ইয়াৰ পূৰ্বে কেইবাবাৰো ইউনিভাৰ্চিটিৰ পৰা বাইক তথা মূল্যৱান সামগ্ৰীও চুৰি হৈছিল আমিনগাঁও আৰক্ষীয়ে চিচিটিভিৰ ফুটেজৰ আধাৰত ডেম্পৰ গৰাকীক আৰু চোৰক আটক কৰিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ কি নাম আপোনাৰ মনন সাইফুদ্দিন আপোনাৰ এটা অভিযোগ আছে যে আপোনাৰ গাড়ীত আপোনাৰ ডেম্পৰ পৰা চোৰাং মাল উঠাইছে গাড়ীত লোহা লকৰ কি ক'ব মইতো কিনা নাই না মাল কোনে কিনিছে সিহঁতে থৈ গৈছে আকৌ লৈও গৈছে কোনে কিনিছিল কিনা নাই কোনো কোনে থৈছিল হেৰি আপোনাৰ এই নৱ আৰু আপোনাৰ এই হেৰি প্ৰাঞ্জল আপোনাৰ ডেম্পত আনিছিল ডেম্পত বেচবা নাই তেওঁলোকে থৈ গৈছে তাৰপিছত আকৌ ৰিটাৰ্ণ লৈ যাব বুলি থৈ গৈছে ৰিটাৰ্ণ ল'ব বুলি আপুনি থৈ গৈছিল আপোনাৰ থৈ গৈছে আকৌ ৰাতিপুৱা লৈও গৈছে আপুনি বিক্ৰী কৰা নাই মালটো মই বিক্ৰী কৰা নাই কিনাও নাই আপুনি কিনাও নাই তাৰে মালৰ লগত আমাৰ অলপ মাল দি দিছে আপুনি মালখিনি ক'ত পঠাইছিল হা আপুনি মালখিনি ক'ত পঠাইছিল মই এওঁৰ গাড়ীত পঠাই দিছিলোঁ এই মালটো ক'ৰ পৰা আনিছে নবহাটে ক'ৰ পৰা আনিছে মালটো নবহাটে ক'ৰ পৰা আনিছে মই সেইটোতো ক'ব নোৱাৰোঁ না কিমান দিনৰ পৰা চলাই আছে এই বেপাৰটো আপোনাৰ হা এই বেপাৰটো কিমান দিনৰ পৰা চলাই আছে 25 বছৰ আপুনি কিনি ৰখা নাই নাই মই কিনি দেখা নাই কি নাম আপোনাৰ সাইফুদ্দিন ক'ত ঘৰ ঘৰ হ'ল দক্ষিণ বৰ্ণী এইটো ডেম্পৰ পৰাই কি উঠাইছিলে এই ভাঙা চিঙা স্ক্ৰেপ তাৰপিছত কি হ'ল আপোনাৰ তাৰপৰা মানে কি গাড়ীখন তাতে হেৰি কৰিছে আৰু মই চব ডেম্পৰে ভাড়া মাৰোঁ এতিয়া যোনী নাম তাক ডেম্পৰে ভাড়া মাৰি থাকোঁ আজি 10 বছৰমান মাৰিলোঁ লোকৰ ইয়াৰে মানুহবিলাক গম পায় এই মালটো তাৰমানে ইয়াৰ পৰা নিছোঁ গাড়ীখন ধৰিছে আৰু বাকী মালটো কাৰ কি মাল সেইবিলাক একো নাজানো এতিয়া কি চোৰৰ মাল বুলি গম পাইছে নেকি চোৰৰ মাল বুলি গম পোৱা নাই গাড়ীখন পাছত এতিয়া গম পাব কি মাল গেছে থানা কিয় ধৰিলে থানা কিয় ধৰিছে মানে তাতে কিবা বোলে 2 পিচমান কিবা বোলে ৰোড আছে সেইটোৰ কাৰণে তাৰমানে ৰোডখিনি ক'ৰ হয় ৰোডখিনি ডেম্পৰ পৰা নিছোঁ মই ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি অপিডি ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585